নামনি অসমৰ ৰাইজৰ স্বাস্থ্য চিকিৎসাৰ ক্ষেত্ৰত বৰপেটাত গঢ় লৈ উঠা আধুনিক চিকিৎসা সেৱাৰ লগতে আধুনিক পদ্ধতিৰে স্বাগতম হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ নামৰ ব্যক্তিগত এখন হস্পিটেল। বৰপেটাৰ হাউলিত মেজিষ্ট্ৰেট কলনীৰ সন্মুখত অৱস্থিত স্বাগতম হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ বিভিন্ন বেমাৰৰ লগতে স্বাস্থ্য পৰীক্ষাৰ সুব্যৱস্থাৰ দিশ উপলব্ধ হয়। উন্নতমানৰ অপাৰেশ্যন থিয়েটাৰ, লেবৰেটৰী, ICU লগতে বিভিন্ন ধৰণৰ OPDৰ সুবিধা থাকিব। ইয়াৰ উপৰিও জৰুৰীকালীন ব্যৱস্থাৰ লগতে এম্বুলেন্স সেৱা বিশেষভাৱে ব্যৱস্থা গ্ৰহণ কৰিছে স্বাগতম হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰে। হস্পিটেলখনৰ ফিতা কাটি মুকলি কৰে হাউলি পৌৰসভাৰ পৌৰপতি অঞ্জলি চৌধুৰীয়ে আৰু বহিঃবিভাগৰ দ্বাৰ মুকলি কৰে বিশিষ্ট কণ্ঠশিল্পী ক্ৰেষ্টিনা। প্ৰায় 60খন বিচনাযুক্ত এই হস্পিটেলখন আজি শৈলনৈশ কৰি শুভাৰম্ভ কৰে বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ বিশ্বই। স্বাগতম হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ এই উদ্বোধনী অনুষ্ঠানত সকলোৱে অংশগ্ৰহণ কৰাৰ কাৰণে সকলো ৰাইজক ধন্যবাদ। লগতে এইখন হস্পিটেলত অলপ অত্যাধুনিক কৰা হৈছে। অত্যাধুনিক খালি বাহিৰৰ ফালৰ পৰা নহয়, ইণ্টাৰনেল কিছুমান বস্তু অত্যাধুনিক কৰা হৈছে, যেনেকৈ অপাৰেশ্যন থিয়েটাৰ। আমাৰ অপাৰেশ্যন থিয়েটাৰটো মডুলাৰ টাইপ অপাৰেশ্যন থিয়েটাৰৰ নিচিনা কৰা হৈছে উইথ ভিনাইল ফ্ল'ৰিং। আমাৰ ইয়াত সাধাৰণতে জেনেৰেলি কি হয়, এটা চাৰ্জাৰী হোৱাৰ পিছত মেক্সিমাম মানুহৰ এটা ইনফেকশ্যন হয়, যিটো ইনফেকশ্যন মানে ধৰিব নোৱাৰি ক'ৰ পৰা হয়। মেক্সিমাম হয় অপাৰেশ্যন থিয়েটাৰত কোনো ভাইৰাছ থাকিলে তাৰ পৰা ইনফেক্টেড হৈ যায়। তো আমি এনেকুৱা অপাৰেশ্যন থিয়েটাৰ এটা প্ৰস্তুত কৰি ওলাইছোঁ যাতে পষ্ট অপাৰেটিভ কোনো ধৰণৰ ইনফেকশ্যন নহয় পেচেণ্টৰ। সেইটো আমি বিশেষকৈ সেইটো আমি মাইণ্ডত ৰাখিছোঁ, যাতে পষ্ট অপাৰেট হোৱাৰ পিছত সেই ব্যক্তিজনৰ কোনো ধৰণৰ ইনফেক্টেড নহয়। তো সেইটোৱে আমাৰ বিশেষ কৰি আজি স্পেচিয়েলিটি হয় এইখন হস্পিটেলত। ধন্যবাদ। আমাৰ ইয়াতে আপোনাৰ চাৰ্জাৰী আছে, তাৰপিছত নিউৰো চাৰ্জাৰী আছে, গাইনলজি আছে আৰু বাকী ENT ডিপাৰ্টমেণ্ট, তাৰপিছত আপোনাৰ পেডিয়াট্ৰিক্স, OPD, মেডিচিন, পাৰ্থ চবকেইটাই আছে, চাইল্ডৰো আছে। আমাৰ ইয়াতে ICU ব্যৱস্থাটো কৰা হৈছে সেই এটা, আৰু বাকী অপাৰেশ্যন সেইটো উন্নত ধৰণৰ কৰিছোঁ, যাতে গুৱাহাটীত যাব নালাগে। বহুত মানুহ বহুত দুখীয়া আমাৰ বৰপেটা ডিষ্ট্ৰিক্ট এনেই ধৰকচোন বহুত আয়ুষ্মান কাৰ্ডৰ ব্যৱস্থা আছে, সেইখিনি আছে। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।